বুধবাৰৰ দিনটো গণেশ পূজাৰ বাবে বিশেষ যদি আপুনি এগৰাকী বিবাহিত মহিলা তেন্তে বুধবাৰৰ দিনটোত আপুনি নিপিন্ধিব এটা বিশেষ ৰঙৰ কাপোৰ কথাই প্ৰতি কাজিয়া হয় স্বামী স্ত্ৰী নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী বুধবাৰৰ দিনটো গণেশ পূজাৰ বাবে উৎসৰ্গিত এই দিনটোত মানুহে উপবাস ৰাখি গণেশক পূজা কৰে ভক্তৰ বাবে গণেশ অতি বিশেষ বুধবাৰে গণেশক পূজা কৰিলে সুখ শান্তি আৰু সমৃদ্ধিৰ সৃষ্টি হয় প্ৰাৰ্থনা কৰাৰ উপৰিও বুধবাৰে আপুনি গণপতিক সন্তুষ্ট কৰিবলৈ কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে এই ব্যৱস্থাসমূহ গ্ৰহণ কৰিলে জীৱনত সুখৰ সৃষ্টি হয় ইয়াৰ বাহিৰেও কিছুমান কামৰ বিষয়ে উল্লেখ আছে যিবোৰ আপুনি বুধবাৰৰ দিনটোত কৰিব নালাগে এনে কামবোৰ কৰিলে জীৱনলৈ দৰিদ্ৰতা আহে চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি বন্ধ হয় আৰু বৈবাহিক জীৱনত অশান্তিৰ সৃষ্টি হয় এটা বুধবাৰে কি কি কাম কৰিব নালাগে জানো আহক জীৱন মাধুৰীৰ আজিৰ এই খণ্ডটোৰ জৰিয়তে গণেশৰ উপৰিও বুধবাৰৰ দিনটো বুধ গ্ৰহৰ দিন বুলি কোৱা হয় বুধক বুদ্ধি আৰু বাক্যৰ বাবে দায়বদ্ধ গ্ৰহ বুলি গণ্য কৰা হয় এনে পৰিস্থিতিত বুধবাৰৰ দিনটোত কেতিয়াও বেয়া বাক্য ক'ব নালাগে আৰু যদি বেয়া বাক্য আপোনাৰ কোৱাৰ অভ্যাস আছে তেন্তে আপুনি বুধবাৰৰ দিনটোত নিজকে নিয়ন্ত্ৰণ কৰক আজিৰ দিনটোত কেতিয়াও কাকো গালিগালাজ কৰিব নালাগে বুধবাৰে ধন সম্পৰ্কীয় কোনো লেনদেন কৰিব নালাগে জ্যোতিষীসকলৰ মতে এই দিনটোত এজন ব্যক্তিয়ে কাৰোবাক ধন ধাৰে দিলে আৰু কাৰোবাৰ পৰা ধন ধাৰে ল'লে আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সেয়েহে বুধবাৰে কাকো ধাৰলৈ নিদিব আৰু ধাৰলৈ নল'ব বুধবাৰে পশ্চিম দিশলৈ যাত্ৰা কৰিব নালাগে এই দিনটোত পশ্চিম দিশলৈ যাত্ৰা কৰাটো অশুভ বুলি গণ্য কৰা হয় এনে পৰিস্থিতিত যদি অভাৱনীয়ভাৱে যাত্ৰা কৰিব লগা হয় বা আপুনি কৰিবই লগা হয় তেন্তে যাত্ৰাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰক এতিয়া আহোঁ কাপোৰৰ ক্ষেত্ৰলৈ যিটো আপোনালোকে ইতিমধ্যে আমাৰ থাম্বনেইলত দেখা পাইছে বুধবাৰে আচলতে এটা বিশেষ ৰঙৰ কাপোৰ পিন্ধিব নালাগে আৰু এই বিশেষ ৰংটো হৈছে ক'লা বুধবাৰে ক'লা কাপোৰ পিন্ধিব নালাগে বুধবাৰে ক'লা কাপোৰ পিন্ধিলে বৈবাহিক জীৱনত বেয়া প্ৰভাৱ পৰে স্বামী স্ত্ৰীৰ সম্পৰ্কত উত্তেজনাৰ সৃষ্টি হয় আৰু কথাই প্ৰতি কাজিয়া লাগে বুলি বিশ্বাস কৰা হয় বুধবাৰে যদি কোনো দুখীয়া দৰিদ্ৰ লোক ঘৰলৈ আহে বা আপোনাৰ ঘৰলৈ যদি গৰু আহে তেন্তে আপুনি খেদি নপঠিয়াব ইয়াৰ বিৰূপ প্ৰভাৱ বুধ গ্ৰহত পৰে তাৰ সলনি আপুনি দৰিদ্ৰজনক খাদ্য দিয়ক গৰুকো কিবা এটা খুওৱাৰ ব্যৱস্থা কৰক বুধবাৰে কেতিয়াও নাৰীক অপমান কৰিব নালাগে বেয়া আচৰণ কেতিয়াও হাত দাঙিব নালাগে এই ক্ষেত্ৰত নাৰীৰ লগত যদি কিবা সৰু ভুল আপুনি কৰিছেও তেন্তে ক্ষমা খোজক এতিয়া জানো আহক যে বুধবাৰে আপুনি কৰিব কি বুধবাৰে সেউজীয়া ৰঙৰ কাপোৰ পিন্ধি সেউজীয়া ৰঙৰ প্ৰসাদ বিশেষকৈ মগুৰ প্ৰসাদ আপুনি গ্ৰহণ কৰিব পাৰে বুধবাৰে দুৰ্গা সপ্তশতী আবৃত্তি কৰিবলৈ নাপাহৰিব লগতে বুধবাৰৰ দিনটো গণেশ পূজাৰ বাবে উৎসৰ্গা কৰা হয় সেয়েহে এই দিনটোত দুবৰি বন অৰ্পণ কৰিব পাৰে এনে কৰিলে গণপতি সুখী হয় আৰু ভক্তৰ সকলো কামনা পূৰণ কৰে গতিকে বুধবাৰে কি কি কৰিব কি কি নকৰিব এই সকলো সামৰি আগবঢ়ালোঁ জীৱন মাধুৰীৰ আজিৰ খণ্ডটি নিউজ 64 প্ৰাগ নিউজ ডিজিটেল